এইখিনি দেখা পাই আছে চেলাৰ মল, যেটো ৰাইচ পলিচ একদম মিহিটো চেলাৰটো। আৰু এইখিনি হৈছে পিগলেট ফিড, গাহৰি যেটো ষ্টাৰ্টাৰ আহে সেইটো। আৰু হৈছে এটা ভীমকল। ভীমকলটো এই কাৰণে দিওঁ, মানে ভীমকল দিলে কি হয়, মানে ভীমকল দিলে সিহঁতৰ মানে যেহেতু নতুন নতুন ফিড খাই আছে, এসপ্তাহমান আমি ইয়াক মানে ডাইৰেক্ট ব্ৰইলাৰৰ মানে গাহৰিৰ পোৱালিৰ দানা দিছোঁ। যেহেতু সিমান নাখায়, দিনত 100 গ্ৰামকৈ মানে 3-4 বাৰকৈ দিছোঁ। আৰু বৰ্তমান অলপ বেছি খায়, মানে একবাৰত 1 পোৱামান দানা দিব লাগে। তো ইয়াত আমি 200 গ্ৰামমান দানা লৈছোঁ। আৰু 100 গ্ৰাম লৈছোঁ চেলাৰৰ মল, বেছি নহয় 100 গ্ৰাম লৈছোঁ, একদম পাউডাৰটো, চেলাৰৰ মল যিটো পাউডাৰ আহে একদম পাউডাৰ নিচিনা সেইটো। আৰু ভীমকলটো দিলে কি হ'ব, ইহঁতৰ পেটটো ঠাণ্ডা থাকিব আৰু আপোনাৰ সিহঁতৰ পায়খানাৰ প্ৰব্লেম নহ'ব, লুজ মোচন নহ'ব। মানে দানা অলপ বেছিকৈ, যিহেতু বৰ্তমান গৰম, এই গৰমত ভিটামিন বেছি পৰিলে তোৰ লুজ মোচন হ'ব পাৰে। আৰু চেলাৰৰ মলতো বহুত চৰ্বি বেছি জানে, সেইকাৰণে ভীমকলটো দিছোঁ। ইহঁতৰ কোনো ধৰণৰ পেটৰ প্ৰব্লেম নহ'ব, মানে পেটটো ঠাণ্ডা থাকিব আৰু লুজ মোচনো নহ'ব। আপোনালোকে এনেকুৱা ধৰণে দিব পাৰে, বহুত ভাল। মই এনেকৈ ব্যৱহাৰ কৰোঁ, মানে ভীমকল বহুত আনি থৈ দিওঁ। মানে পোৱালি ডেইলি যিমান টাইম মই দানা দিম সিমান টাইম ভীমকল এটাকৈ দিয়ে থাকিম, আৰু সদায় দিয়ে আছোঁ বৰ্তমান। আৰু যিহেতু দানা অলপ বেছি খায়, আৰু লাহে লাহে ইয়াৰ প্ৰচেছটো বাঢ়ি যাব। কেইদিনমান পিছত একবাৰতে দানা লাগিব আধা কেজি, আৰু চেলাৰ মল লাগিব আধা কেজি, আৰু ভীমকল তেতিয়া 2টা দি দিম। মানে ভীমকলতো দানাৰ বহুত পৰিমাণ আগুৱায়। এটা ভীমকল 200 গ্ৰাম, প্ৰায় 1 পোৱামান এনেকুৱা ওজন আহি যায় কিছুমান ভীমকল, বহুত ডাঙৰ ডাঙৰ ভীমকল। তো আপোনালোকে এনেকুৱা ব্যৱহাৰ কৰিব, বহুত ভাল ৰিজাল্ট। আৰু পোৱালিবিলাক স্বাস্থ্য বহুত ভাল থাকে, সোনকালে ডাঙৰ হয়, আৰু দেখাতো বহুত ধুনীয়া শকত হৈ উঠে পোৱালিবিলাক। ইয়াত অলপ পানী দিছোঁ, পানী দি পূৰা অলপ মানে সিমানো জুলীয়া কৰা নাই, চাওক আপোনালোকে। তো এইখিনি বৰ্তমান দি দিম, যিহেতু গঁৰালৰ ভিতৰত বন্ধ হৈ আছে বৰ্তমান পোৱালিখিনি। আৰু ইয়াৰ বয়স আজি 25 দিন, মানে 20 দিনৰ পৰা অলপমান দানা খায়। আৰু এতিয়া যিহেতু বয়সটো অলপ বাঢ়িছে, দানা অলপ বেছিকৈ খাব। 5 দিন 6 দিনমান অলপ কমকৈ দিছিলোঁ, আৰু এতিয়া ডাঙৰটো আহিব বিচাৰি আছে বৰ্তমান। আৰু চাওক কিমান ধুনীয়াকৈ দানাবিলাক খাই আছে। আৰু 25-26 দিন হৈছে বয়স, মানে ইয়াৰ গ্ৰথটো বহুত ধুনীয়া আহিছে। বাকী 4 পিচ পোৱালি অলপ সৰু হৈ আছে, সেইটো আগত গৈছে, এইটো এটা আৰু এইটো এটা। মোৰ শব্দ পালে অলপ ভয় খায়, তো দেখা পাইছে গোটেইখিনি পোৱালি দূৰত গৈছে, মানে শব্দ পালে ভয় খায় অলপ। আৰু কেইটামান পোৱালি ডাঙৰ হৈছে, মানে 4টা পোৱালি একেবাৰে দুৰ্বল হৈছিল, সেইকাৰণে পোৱালিখিনি ইমান ডাঙৰ হোৱা নাই। আৰু বাকীকেইটাৰ গ্ৰোথ চাওক, বহুত ধুনীয়া গ্ৰোথ হৈছে।